আমি যিসকল মৌলানাই বা ৪২টা মুছলিম সংগঠনে যিসকলে মোক এইদৰে কৈছে পোনপ্ৰথমে তেখেত সকলোলৈকে মই মোৰ সালাম দিছোঁ আসসালামু আলাইকুম আৰু তেখেতসকলক এটি উপহাৰ হিচাপে গীত এটিকে মই গাই দিব বিচাৰিছোঁ যদি অনুমতি হয় মই অকমান গুণগুণাই দিছোঁ নিশ্চয় مولا وصلي وسلم دائما أبدا على حبيبك خير الخلق كلهم مولا وصلي وسلم دائما أبدا على حبيبك خير الخلق كلهم محمد سيد الكونين والثقلين محمد سيد الكونين والثقلين والفريقين من قرب ومن عجم والفريقين من قرب ومن عجم مولا وصلي وسلم دائما أبدا এই গীতটিৰে কি বুজাব বিচাৰিছা তুমি এই গীতটিৰে মই এটাই কথা বুজাব বিচাৰিছোঁ যে এই গীতটো আমাৰ সংগীতৰ সাতোটা স্বৰে লগ লাগি আছে আমাৰ এইটো ধৰি লওক আল্লাহৰ নাম লৈ আমি গাইছোঁ আমাৰ সাৰেগামা পাধা নিচাৰ বাহিৰে বেলেগ একো স্বৰৰ প্ৰয়োগ হোৱা নাই এই সাতোটা স্বৰে এই গীতটিৰ লগতো জড়িত আছে আৰু মই ভাবোঁ মোক আল্লাহে যোন এটা গুণ দিছে সংগীতৰ এটি উপহাৰ হিচাপে মোক দিছে সংগীত বোলা বস্তুটো গতিকে মই ভাবোঁ যিহেতু মই এটা বহুত ভাল উপহাৰ পাইছোঁ গতিকে ইউটিলাইজ কৰাটো মোৰ দায়িত্ব আৰু যদি মই এই বস্তুটো ইউটিলাইজ নকৰোঁ ভালদৰে মই যদি ইয়াৰ ব্যৱহাৰ নকৰোঁ তেনেহ'লে মই আল্লাহ পাককে অৱজ্ঞা কৰা হ'ব বুলি মই ভাবোঁ এতিয়া বেলেগৰ কি চিন্তা মই সেইটো ক'ব নোৱাৰোঁ কিন্তু এজ এ হিউমেন বিং আৰু এজ এ ছিংগাৰ এজ এন আৰ্টিষ্ট বা আল্লাহৰ এজন ভক্ত হিচাপে মই আল্লাহে যোনটো মোক উপহাৰ দিছে তাৰ প্ৰপাৰ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যিহেতু ৰাইজে মোক ইমান মৰম আশীৰ্বাদ দোৱা দিছে গতিকে তেখেতসকলৰ ভালৰ কাৰণে মই কৰি আছোঁ মই নিজৰ কাৰণে গান কেতিয়াও গোৱা নাই অসমবাসী ৰাইজৰ কাৰণে ভাৰতবৰ্ষীৰ ৰাইজৰ কাৰণে মই গাইছোঁ গতিকে তেখেতসকলৰ এইখিনি কথা শুনি আজি মই বহুত দুখিত হৈছোঁ আৰু খুব বেয়া লাগি আছে ন ডাউট ইয়াৰ আগতেও বহুতখিনি কথা শুনিছোঁ মই মোৰ ফেমিলি মেম্বাৰে হওক বা বিশ্বনাথ চাৰিআলিৰ কিছুমান মানুহে হওক মই যেতিয়া আইডিলত আছিলোঁ তেতিয়াও তেখেতসকলে মোক ভোট নকৰিবৰ কাৰণে ইয়াতে মানুহক কিছুমান কথা কৈছিলে যে নাহিৰক ভোট নকৰিব তাই গুণা কৰি আছে আৰু আমাৰ কিছুমানে কয় সংগীত বা গান গোৱা নাচা মানে এক্টিং কৰা এইখিনি আমাৰ শৰীয়তত নাই বহুত ডাঙৰ গুণা বুলি কয় কাফিৰ বুলি কয় তেওঁলোকক গতিকে সেইটো সময়তো বহুত দুখ পাইছিলোঁ আৰু আজি এইখিনি মন্তব্য আকৌ দিয়াৰ বাবে খুবেই বেয়া লাগিছে মই মোৰ নিজৰ কি সিদ্ধান্তটো নকওঁ মা দেউতাই যি কয় তাকে কৰিম আৰু ৰাইজে যদি বিচাৰে মই যাম আৰু তেওঁলোকে যদি মোক কয় নালাগে আহিবলৈ নাযাওঁ আৰু যিহেতু এইবাৰ মই ক্লাছ 10 পাইছোঁ গতিকে পঢ়া শুনাকো বেছি প্ৰায়ৰিটি দিব লাগিব পঢ়া শুনাটো জীৱনৰ এটা মূল উদ্দেশ্য আছে পঢ়া শুনাক লৈও বহুতখিনি সপোন আছে মোৰ সংগীতক লৈ বহুতখিনি সপোন আছে এতিয়া যদি মই মানুহখিনিৰে ছাপোৰ্ট নাপাওঁ নিশ্চয় সংগীতৰ ক্ষেত্ৰত চাগে মই আগুৱাব নোৱাৰিম যদি এনেকৈ বেছি হৈ থাকে যদি চবৰে এনেকৈ প্ৰেছাৰ পাই থাকোঁ চাগে মেণ্টেলি মোৰ বহুতখিনি ডিষ্টাৰ্বেঞ্চ হৈ পেলাই মোৰ চাগে সংগীত কেতিয়াবা বন্ধ কৰি দিব লাগিব হ'ব লগা হ'ব পাৰে চাগে মই সংগীতটো চাগে কেতিয়াবা ষ্টপ কৰি দিম কিন্তু নিবিচাৰোঁ যদি সংগীত মোৰ পৰা ছেপাৰেট হয় মই আধা মৰা হৈ যাম জীয়াই থাকিব নোৱাৰিম